হাই বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগত জনাইছোঁ। ইয়াত দেখিব পাৰিছে আমাৰ এইফালে পুৰা পানী ফুল হৈ গৈছে। এইটো চাওক, ৰাস্তাত পুৰা পানী। এইটো দেখিছে ৰাস্তাত পানী, আৰু এইটো চাওক ঘৰৰ, এইটো হৈছে মোৰ ঘৰ, আৰু মোৰ ঘৰ এইফালে চাওক কিমান পানী। এইটো টিনৰ বাউণ্ডাৰী দেখিছে কিমান পানী, আৰু এইটো হৈছে ৰাস্তা। দেখিছে কিমান পানী হৈ গৈছেগৈ। মোৰ ঘৰৰ পৰা যে ওলাই পেলাই যাম ক'ৰবাত, বা বজাৰত যাম বা দোকানত যাম, সেইটো কোনো সুবিধা নাই। আৰু মোৰ বাচ্চাটো কান্ধত দাঙি পেলাই মই সেই ৰাস্তা ওখ জেগাত ঠাইত থৈ আহিছোঁ। এতিয়া তাৰ পৰা স্কুলত যাব। দেখিছে কিমান পানী। এতিয়া চাওক মানুহবিলাক যে আহি আছে, দেখিছেনে কিমান পানী। আৰু এইটো দেখিছে এটা ঘৰ, এইটো ঘৰতো পানীত, আৰু এইটো দেখিছে কিমান পানী। মোৰ মানে একেবাৰে বহুত দিগদাৰী হৈ গৈছেগৈ। এইটো দেখিছে ৰাস্তাত পূৰা পানী। সেইফালে অলপ ওখ জেগা, সেইটো এইখিনি পানী হোৱা নাই। আজি ৰাতিটো পাৰ হৈ গ'লেই তাত পানী হৈ যাবগৈ। তো এনেকুৱা ভয়ংকৰ পানী হৈ গৈছেগৈ। দুদিনত এইখিনি পানী হৈ গৈছে। মই আজিলৈকে ইমান ডাঙৰ হৈ গৈছোঁ, মোৰ 32 বছৰ বয়স হৈ গৈছে, মই এনেকুৱা পানী আজিলৈকে দেখা নাই। এয়া দেখিছে কিমান পানী হৈ গৈছেগৈ। মোৰ এতিয়া চবচেতকৈ বেছি দিগদাৰী এটাই হৈছে, মোৰ গৰুটো ক'ত ৰাখিম। এই দেখিব পাৰিছে কিমান পানী। মানে মোৰ মাথা চাথা বেয়া হৈ গৈছেগৈ এইটো চাই পেলাই। আমিতো যেনে তেনে থাকি গৈ আছোঁ, কিন্তু গৰুটো মোৰ যে এনেকুৱা মানে এটা ঠাই নাই, ওখ ঠাই, যে গৰুটো মই তাত ৰাখি পেলাই দানা পানী দিম। আৰু ঘাঁহটো খুৱাবই নোৱাৰোঁ। দানা কিনি আনি দিলেও কিন্তু এনেকুৱা জেগা নাই যে ওখ ঠাইত যে গৰুটো ইয়াত দি পেলাই দানা খুৱাম। এই গৰুটো দেখিছে এইখিনিত বান্ধি পেলাই মই খেৰ দিওঁ খাবলৈ। এতিয়া ইয়াত পানী, ইয়াত এতিয়া মই কেনেকৈ গৰুটো ৰাখিম। এতিয়া দেখিছে টিনৰ যিটো বাউণ্ডেৰী দিছোঁ, পানী গুৰিত আহি পেলাই একদম এইটো পৰি গৈছেগৈ। এইটো দেখিছে অমিতা গছ, কালি মোৰ 9টা অমিতা গছ বৰবাদ হৈ গ'লগৈ। পানী আহিছে একদম ডাইৰেক্ট এনেকৈ মৰি গৈছে। এই দেখিছে এনেকুৱা অৱস্থা হৈ গৈছেগৈ। নে এতিয়া কি ক'ম, মানে কোনো বাহান নাই যে মই এতিয়া কিবা এটা ক'ম বুলি। এনেকুৱা ধৰণৰ পানী মই আজিলৈকে দেখা নাই। আৰু দেখিছে কিমান পথাৰত পানী হৈ গৈছে। এয়া পূৰা পানী হৈ গৈছেগৈ। পথাৰৰ মানে খেতি যিবিলাক লগাইছিলোঁ, এইবিলাক চব বৰবাদ হৈ গ'লগৈ। খেতিবিলাক চব তল পৰি গ'ল। আৰু এইটো মানে ওখ খেতি, তাত লগাইছিলে। ইয়াত এইখিনিত পানী নহয়, এইটো খেতিতেই পানী নহয়, এইটো মটৰ পাম্প দি পেলাই পানী দি পেলাই এইটো খেতি লগায়। সেইটো কাৰণে এইটো অকণমান ওখ আছে, কিন্তু আজি ৰাতি পাৰ হৈ গ'লে এইটো কি হয় নাজানো, এনেকুৱা অৱস্থা হৈ গৈছে। এইটো দেখিছে চব বগা বগা যিবিলাক, এইবিলাক চব খেতি আছিলে। এইবিলাক দেখি চব খেতি আছিলে, এইবিলাক চব তল কৰি দিলে। আৰু আমাৰ এইফালে নদীটো, এইটো চাওক, এইটো ৰূপহী বিল বুলি কয়। মোৰ ঘৰটো নগাঁও ৰূপহী বৰঘাট। মোৰ গাঁৱৰ নাম হৈছে বৰঘাট। ৰূপহী আগতে সমষ্টি আছিলে, এতিয়া চামগুৰি সমষ্টিত পৰি গ'লোঁ আমি।